গুড গভৰ্নেন্সৰ অভাৱ হয় তেতিয়া তাৰ ৰিপাৰ্কেশ্যন বা তাৰ প্ৰভাৱ সিৰিয়ালি পৰিবলৈ আৰম্ভ কৰে সেই প্ৰভাৱ আমি ভবাৰ ধৰণে সীমিত হৈ নাথাকে বিভিন্ন সময়ত অসমৰ বিভিন্ন গাঁৱৰ পৰা চহৰৰ পৰা অতি কমেও 100 পৰা 150 গৰাকী ব্যক্তি মই সপ্তাহত জনতা ভৱনত বা লোকসেৱা ভৱনত সাক্ষাৎ কৰোঁ প্ৰতিটো সাক্ষাতৰ পিছতে মোৰ অনুভৱ হয় যে কৰবাত নহয় কৰবাত সুশাসনৰ অভাৱৰ বাবে আমাৰ ৰাজ্যৰ জনতা এতিয়াও ৰাজনৈতিক চিন্তা চৰ্চাৰ ওপৰত নিৰ্ভৰশীল আৰু তেখেতসকলে অনুভৱ কৰে যে মুখ্যমন্ত্ৰীৰ ওচৰলৈকে নোযোৱালৈকে আমাৰ সমস্যাৰ সমাধান নহয় আজিৰ সভাতে যদি আমি সৰু এটা উদাহৰণ দিবলৈ যাওঁ যি আমি জীৱনত ভৱিষ্যতে মনত ৰাখিব লাগিব ইয়াত 28 জন কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ অফিচাৰে আজি নিযুক্তি পাইছে লোকসেৱা আয়োগৰ ৰিকমেণ্ডেশ্যন 6 মাহ আগতে হৈছিল 6 মাহ পাৰ হৈ গ'ল ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে অনিশ্চয়তাত ভোগ কৰা আৰম্ভ কৰিলে আৰু প্ৰতিদিনে ৰাতিপুৱা মই শুই উঠাৰ লগে লগে 6টাৰ পৰা 7টা হোৱাটছআপত মেছেজ এই 28 জন ল'ৰা ছোৱালীৰ পৰাই মই লাভ কৰা আৰম্ভ কৰিলোঁ যোৱা 1.5 মাহৰ পৰা এতিয়া এই ছাত্ৰ ছাত্ৰীসকলকে যদি কোনোবা এটা দিন আমাৰ সাংস্কৃতিক বিভাগৰ পৰা মাতি আনি যে তোমালোকৰ এইখিনি সমস্যাৰ বাবে নিযুক্তিটো 2টা দিন দেৰি হ'ব তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত পোনপটীয়াকৈ হোৱাটছআপত যোগাযোগ কৰাৰ প্ৰশ্ন নাহিলেহেঁতেন যদি আমি ল'ৰা ছোৱালীখিনিক বুজাই দিবৰ কাৰণে আমি সক্ষম হলোহেঁতেন যোৱা কালি মই শিক্ষকৰ নিযুক্তি যোৱাৰ সময়ত কেইগৰাকীমান শিক্ষকে মোক নতুনকৈ তেওঁলোকে নিযুক্তি পাইছিলে মোক আহি তেওঁলোকে আৰম্ভ কৰিলে যে স্যাৰ আমাৰ মিউচুৱেল ট্ৰান্সফাৰ নহব নেকি কিয় নহব বোলে আমি নতুনকৈ ৰেগুলাৰাইজ হৈছো ডিৰেক্টৰ অফিচত যাওঁতে আমাক কোনোবাই ক'লে যে আমি মিউচুৱেল ট্ৰান্সফাৰ কৰিব নাপাওঁ আসলতে এবাৰ নিযুক্তিৰ পিছত সকলো কৰ্মচাৰীৰ মাজত ভেদাভেদ নাথাকে কিন্তু সেই কথাখিনিৰে নিশ্চয়তা ল'বলৈ 6 গৰাকী শিক্ষকে স্কুল আৰু কলেজ খোলা দিনত মই তেওঁলোকক নুসুধিলো যে কেজুৱেল লিভ লৈ আহিছে নাই লোৱা তেওঁলোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবৰ কাৰণে গোটেই দিনটো শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ আছিল তাৰ সাধাৰণভাৱে যে 6 গৰাকী শিক্ষক আহিছে মুখ্যমন্ত্ৰীক লগ পাইছে গুচি গৈছে কিন্তু ইয়াকে যদি আমি এনালাইসিস কৰোঁ এই 6 গৰাকী শিক্ষকে অপ্ৰয়োজনীয় কথা এটাত মোক সাক্ষাৎ কৰিব অহাৰ ফলত এজন শিক্ষকে দিনত যদি 5টা শ্ৰেণী কৰে 6 × 5 30টা শ্ৰেণী যোৱাকালি ছাত্ৰসকলে শ্ৰেণী লাভ কৰাৰ পৰা বঞ্চিত হৈছে অৰ্থাৎ 30টা ক্লাছ যোৱাকালিৰ দিনটোত উইদাউট টিচাৰ উইদাউট শিক্ষক যোৱাকালিৰ দিনটো পাৰ হৈ গৈছে আমি যেতিয়া একোটা ইমপ্লিকেশনস আমাৰ ল'ৰা এজনৰ ছোৱালী এজনৰ দেউতাকে চৰকাৰী কাৰ্যালয়ত কাম কৰে ল'ৰাজনে কৰবাত মেডিকেল সিট পাইছে ইঞ্জিনিয়াৰিং সিট পাইছে কৰ্মচাৰীজনৰ কাৰণে খুবেই ইম্পৰ্টেন্ট যে মই যদি খুব সোনকালে মোৰ পিএফৰ টকা কেইটা ড্ৰ নকৰি ল'ৰা ছোৱালীজনক যদি মই পঢ়াৰ কাৰণে ফিজটো জমা নিদিও ল'ৰা ছোৱালীজনে এডমিশন ল'ব নোৱাৰিব যেতিয়া চৰকাৰী কাৰ্যালয়ত তেওঁৰে জমা টকাটো আমাৰ টকা নহয় তেওঁৱে জমা দিয়া টকা তেওঁৱে দৰমহাৰ পৰা কাটি প্ৰভিডেন্ট ফাণ্ড সৃষ্টি কৰিছিল তেওঁ নিজৰ টকা আমাৰ টকা হলে আমি ৰখাই থওঁ সেই টকাটো দিওঁতে যেতিয়া আমি এবছৰ দেৰি কৰোঁ আৰু এজ এ ৰিজাল্ট
সেই ল'ৰাজন বা ছোৱালীজনে সন্তানটোৱে যেতিয়া নিৰ্দিষ্ট কলেজ আৰু ইউনিভাৰ্চিটিত নাম লগাবলৈ অসমৰ্থ হয়, সেই ল'ৰা ছোৱালীজনৰ মনত বিদ্ৰোহৰ অগনি জ্বলিবলৈ আৰম্ভ হয় যে এটা ছিষ্টেমৰ কাৰণে মই পঢ়াৰ পৰা বঞ্চিত হলো। আৰু যেতিয়া ছিষ্টেমটোৰ ওপৰত মানুহৰ খং উঠে, তাৰ পৰাই সমাজত নক্সালবাদৰ সৃষ্টি হয়, সমাজত লেফ্ট উইং এক্সট্ৰিমিজৰ জন্ম হয়, সমাজৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা কেতিয়াবা আলফাৰ দৰে সংগঠনলৈ গুচি যায়। এতিয়া আজিৰ দিনটোত তাৰ ইম্পেক্ট ঠিক আছে, ই আলফাত গ'ল। দ্বিতীয় দিনাখন আলফাত গ'ল, কোনোবা নক্সালাইটত গ'ল। চতুৰ্থ দিনাখন সেই ল'ৰা ছোৱালীগৰাকীয়ে আহি যেতিয়া কোনোবা এটা শ্বপিং মলত বোম ব্লাষ্ট কৰে, সেই বোম ব্লাষ্টে সেই পেঞ্চনৰ ফাইলটো ডিলে কৰা চৰকাৰী কৰ্মচাৰীজনৰ পিতৃ মাতৃকো সামৰি ল'ব পাৰে বা নিজকো সামৰি ল'ব পাৰে। আমি আমাৰ প্ৰতিটো কামৰ যিটো দূৰগামী ইম্পেক্ট, যেতিয়া এখন ৰাজ্যত গুড গভৰ্নেন্স নাথাকে, তাৰ যিটো দূৰগামী এফেক্ট, দূৰগামী ইম্পেক্ট, তাক আমি অনুভৱ কৰিব নোৱাৰো। যেতিয়া এটা চৰকাৰী কাৰ্যালয়ত ট্ৰেজাৰীত গৈ পেলাই যেতিয়া মোৰ পেঞ্চনৰ টকাকেইটা, মোৰ বিলৰ টকাকেইটা মই সময়ত উলিয়াব নোৱাৰো, আৰু চৰকাৰে উপযুক্ত টকা পইচা দিয়াৰ পিছতো হতাশাগ্ৰস্ত মানুহ এজন যেতিয়া ঘৰলৈ উভতি যায় আৰু ল'ৰাজনক কয় যে মই বাৰে বাৰে গৈও কামটো কৰিব পৰা নাই, সন্তানজন বিদ্ৰোহী হয়। আজি যদি যিসকলে ইয়াতে অসামৰিক পৰীক্ষাত পাছ কৰিছে, তেওঁলোকৰ এপইণ্টমেণ্টটোৰ ফাইলটো যদি আমি ৰখাই থলোহেঁতেন 1 বছৰ, 1.5 বছৰ, বিভিন্ন কথা বতৰা উলিয়াই, কাৰণ আজিও 200 জন পৰীক্ষাৰ্থীৰ 235 জনৰ ভিতৰত আমি 200 গৰাকীক নিযুক্তি দিছো, 35 গৰাকীক আমি বিভিন্ন কামৰ কাৰণে নিযুক্তি দিব পৰা নাই। সেই 35 জনৰ অজুহাত দি আমি যদি এই 200 জনৰ নিযুক্তিটো যদি ধৰি ৰাখিলোহেঁতেন, এটা সময়ত আমিও বিদ্ৰোহী হৈ গলোহেঁতেন যে মই পৰীক্ষা দিলো, মই পৰীক্ষাত পাছ কৰিলো, আৰু মই আজিলৈকে এপইণ্টমেণ্ট পোৱা নাই, মই চৰকাৰী কাৰ্যালয়ত গৈ আছো, মোক কোনেও কথা নকয়, মোক কোনেও উত্তৰ নিদিয়ে, আৰু লাষ্টত এটা কথা আমি কৈ দিম যে ওপৰৰ পৰা বানা আছে। ওপৰ কোন? ওপৰ বুলি কোৱাৰ লগে লগে ওপৰজন তেওঁৰ ওপৰৰ অফিচাৰজনো হ'ব পাৰে, আৰু মানুহে ওপৰ বুলি কোৱাৰ লগে লগে এটা ধাৰণা কৰি লৈ যায় যে ওপৰজন মন্ত্ৰী বা মুখ্যমন্ত্ৰী হ'ব। মই বিভিন্ন সময়ত যেতিয়া ৰাইজক লগ পাওঁ, মোক ৰাইজে আহি পেলাই কয় যে ছাৰ এইটো আপুনি নকলে নহ'ব। কোনে কলে? বোলে অফিচাৰজনে কৈছে, মুখ্যমন্ত্ৰীয়ে নকলে নহ'ব। মই নিজেও আচৰিত হওঁ, বিষয়টোৰ সম্পৰ্কত মোৰ জ্ঞান নাই, কোনো মোৰ নলেজ নাই, ইয়াত মই কেনেকে জড়িত মই নিজেও বুজি নাপাওঁ। তেতিয়া মই আকৌ অফিচাৰজনক ফোন কৰো যে ইয়াত মোৰ কিবা ভূমিকা আছে নেকি? বোলে ছাৰ মইতো কোৱা নাই তেনেকে। কোনোবা এজনে অসত্য ক'ব লাগিব, আইদাৰ দ্য অফিচাৰ অৰ দ্য ভিজিটাৰ্ছ, কোনোবা এজনে ক'ব লাগিব। আমি যেতিয়া সুশাসনৰ পৰা আঁতৰি যাওঁ, তেতিয়াই সমাজত অস্থিৰতা আৰম্ভ হয়। সমাজৰ ওপৰত মানুহৰ যিটো এছেছমেণ্ট, যিটো সমাজৰ ওপৰত মানুহৰ যিটো গুণগত ধাৰণা, সেই গুণগত ধাৰণাটো লাহে লাহে কমিবলৈ আৰম্ভ কৰে। আৰু যেতিয়াই চৰকাৰ আৰু সমাজৰ মাজত দূৰত্ব বাঢ়ে, যেতিয়াই চৰকাৰ আৰু সমাজৰ মাজত দূৰত্ব বাঢ়ে, চৰকাৰী বিষয়াসকলে এই কথাটো বহু সময়ত বুজি নাপায় যে তেওঁলোকে একোজন লেফ্ট উইং এক্সট্ৰিমিষ্টৰ জন্ম দিয়ে, তেওঁলোকে একোজন চিষ্টেমত নবনা ব্যক্তিৰ জন্ম দিয়ে, তেওঁলোকে একোজন সমাজক বিৰোধিতা কৰা, চিষ্টেমক বিৰোধিতা কৰা একোজন ব্যক্তিৰ জন্ম দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেয়েহে যোৱা 10টা বছৰে ভাৰতবৰ্ষত এটা সুশাসনৰ মডেল
যে আমাৰ সিস্টেমটোৰ পৰা যাতে ৰাইজ ক্ষুভিত নহয় তাৰ বাবে এটা সুশাসনৰ এটা মডেল নিৰ্মাণৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰিছে এজ এ ৰিজাল্ট চৰকাৰৰ ব্যৱস্থাৰ সৰলীকৰণ হৈছে বহুবিলাক ব্যৱস্থা আজি সিস্টেম ড্ৰিভেন হৈছে আৰু তাৰ লগে লগে গভৰ্নেন্স বা চৰকাৰখন ৰাইজৰ ওপৰত লাহে লাহে তেখেতসকলৰ যিটো ভূমিকা যিটো আগতে ম্যাক্সিমাম গভৰ্নেন্স আছিল তাক মিনিমাম গভৰ্নেন্সৰ ফালে কি গতি কৰিছে আমাৰ অসমত সুশাসনৰ কেইবাটাও স্তম্ভ আমি যোৱা কেইটামান বছৰত নিৰ্মাণ কৰিব পাৰিছো অসমত সুশাসনৰ আটাইতকৈ ডাঙৰ অভাৱ দেখা গৈছিল স্বচ্ছ নিযুক্তি আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই গৌৰৱ অনুভৱ কৰিব পাৰো আৰু আমি সকলোৱে collectively we can have a sense of satisfaction প্ৰাপ্তিৰ অনুভৱ কৰিব পাৰো যে 1,50,000 নিযুক্তি আৰু এটা নিযুক্তিও কোনো এজন প্ৰাৰ্থীয়ে কোৰ্টত বা বঞ্চিত প্ৰাৰ্থীয়ে আদালতত আজিলৈকে চ্যালেঞ্জ কৰা নাই যদি কৰবাত কোনোবাই স্বচ্ছ নিযুক্তিৰ ওপৰত প্ৰশ্ন তোলে চৰকাৰৰ ওপৰত প্ৰশ্ন তোলাৰ পিছত সাধাৰণতে ক্ষুভিত যুৱক যুৱতীসকল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যোৱা 3টা বছৰত 3.5 বছৰত আমি অসমত স্বচ্ছ নিযুক্তিৰ এটা মডেল যি আজি ভাৰতৰ বাকি ৰাজ্যসমূহে অনুকৰণ কৰিব আৰম্ভ কৰিছে we have created a system of good governance আৰু তাৰ ইম্প্যাক্টটো আজি আমি ক'ত পাওঁ যে পৰীক্ষাৰ যেতিয়া এটা পৰীক্ষা হয় কোনো ছাত্ৰ ছাত্ৰীয়ে মন্ত্ৰী বিধায়কৰ ওচৰত গৈ এপ্ৰ'চ নকৰে যে আমাক আপোনালোকে সহায় কৰক আজি যি কেইগৰাকী লোকসেৱা আয়োগৰ অধ্যক্ষ বা সদস্য আছে গোটেই কেইগৰাকী কৰবাত নহয় কৰবাত অসম চৰকাৰৰ বিষয়া আছে আমাৰ আটাইৰে লগত ব্যক্তিগত সম্পৰ্কও আছে কিন্তু আপোনালোকে যদি নিজৰ জীৱনত অনুভৱ কৰে যে আপোনালোকৰ এজনেও লোকসেৱা আয়োগৰ পৰীক্ষা দি উঠি অকণমান অনুভৱ কৰা নাই যে মন্ত্ৰী এজনক গৈ লগ কৰো এমএলএ এজনক গৈ লগ কৰো বিষয়া এজনক গৈ লগ কৰো কৰবাত মোৰ নামটো কাটি যাব নেকি আৰু যদি আমি চাব যাওঁ আজি আমাৰ ভাইবা ভচিত 711 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে 235 গৰাকী চূড়ান্ত হৈছে এই চূড়ান্ত হোৱা প্ৰাৰ্থীসকলৰ মাজতে আমি যদি কৰবাই কোনোবাত এটা বা দুটা নম্বৰৰ যদি আমি বদলাই দিলোহেঁতেন অকল মাত্ৰ ভাইবা ভচিত ইয়াৰ মাজত 50 জন নাথাকিলেহেঁতেন বেলেগ 50 জন ইয়াত আহি বহি থাকিলে কিন্তু আজি যি 50 জনে নাই পোৱা 711 ভিতৰত 235 গৰাকীয়ে পাইছে বাকি 500 জনে পোৱা নাই কিন্তু 500 জনৰ এজনেও ফেসবুক সামাজিক মাধ্যম কোৰ্টত যোৱা নাই যে কৰবাত আমাক বঞ্চিত কৰা হৈছে they have accepted যে ইয়াতকৈ আমি পোৱা নাই কিন্তু যিসকলে পাইছে স্বচ্ছতাৰ ভিত্তিত পাইছে এই হলটোত এজনো মুখ্যমন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো মন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো বিধায়কৰ আত্মীয় নাই আৰু কোনেও টকা পইচা দিব পৰা সামৰ্থ্যৱান পৰিয়ালৰ পৰা ইয়াত এজনো অহা নাই অন্ততঃ এছিএছৰ ৰিজাল্ট দিয়াৰ পিছত সামাজিক মাধ্যম বা টেলিভিছন দূৰদৰ্শনত যিখিনি আলাপ আলোচনা হৈছে তাৰ পৰা এইখিনি কথা আমি ধাৰণা কৰিব পাৰোঁ ইয়াৰ মাজতে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৌধুৰী ডাঙৰীয়াই মোক কৈ গৈছে যে এই 235 গৰাকী ষ্টুডেণ্টৰ মাজতে 10-12 গৰাকী এনেকুৱা ষ্টুডেণ্ট আছে যাক যদি আমি ভালকৈ এনকাৰেজ কৰিব পাৰো অহাবাৰ তেওঁলোকে আইএছও ক্ৰেক কৰিব পাৰিব এই অবজাৰভেশ্যনটো মোক কোনে দিছে লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে দিছে
যে স্যার মই যিখিনি ল'ৰা ছোৱালীক আপোনাক দিছো তাৰ পৰা 10 গৰাকীক আপুনি যদি এবছৰৰ কাৰণে ষ্টাডি লিভ দিয়ে ভাল কৰি পঢ়াৰ সুবিধা দিয়ে তেওঁলোকে আইএফএছও ক্ৰেক কৰিব পাৰিব অৰ্থাৎ স্বচ্ছ নিযুক্তিতে সম্পন্ন হোৱা নাই আমাৰ বিষয়াসকলে আজি স্বচ্ছ নিযুক্তিৰ পিছতো আমি আৰু কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰো তাৰ বিষয়ে আজি চিন্তা চৰ্চা আৰম্ভ হৈছে যোৱা 3.5 বছৰত আমি যুৱক যুৱতীসকলৰ মাজত স্বচ্ছ নিযুক্তিৰ এটা স্পষ্ট ধাৰণা কোনেও কাকো এপ্ৰোচ নকৰে মই অলপ আগতে কৈছো যে মই 150 গৰাকী মানুহ 200 গৰাকীলৈকে সপ্তাহত লগ পাওঁ কোনেও মোক কাগজ এখন লৈ নকয় যে মোক পৰীক্ষাটোত পাছ কৰাই দিব লাগে বিকজ দ্যাট মেছেজ হেজ গন very loud and very strongly যে আমাৰ নিযুক্তিৰ ক্ষেত্ৰত অসমত এতিয়া টকা পইচা কোনেও নলয় কিন্তু আজি আমি নিযুক্তি পালো নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে ট্ৰেজাৰীত গৈ আমি এনপিএছৰ এটা একাউণ্ট বনাব লাগে আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে সেই সময়তে মোলৈকে হোৱাটছআপ আহা আৰম্ভ হয় যে স্যাৰ আমাক 500 টকা নিদিয়ে এনপিএছ নম্বৰটো দিব স্বচ্ছ নিযুক্তিৰ পোৱাৰ পিছতে আপোনালোকে ইয়াত অনুভৱ কৰিব হয়তো এসিএস কেজনে অনুভৱ নকৰিব এপিএস কেজনে অনুভৱ নকৰিব বাকি সকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম এনপিএস নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ আহা আৰম্ভ কৰে যে স্যাৰ আমাক আপুনিটো নিযুক্তিটো দিলে কিন্তু এনপিএস নম্বৰটো বনাওতে আমাক 500 টকা খোজা আৰম্ভ হৈছে পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত যে আমাৰ চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন নহয় এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰ যে এপইন্টমেন্টত টকা পইচা কোনেও নলয় কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব মই স্বচ্ছতা আনিব লাগিব if I am a product of a spoiled system then I have every right to earn money মই এসময়ত শিক্ষামন্ত্ৰী থাকোতে কংগ্ৰেছ চৰকাৰৰ দিনত ইন্সপেক্টৰ অফ স্কুল সকলৰ এখন বৈঠক কৰিছিল মই এজন ইন্সপেক্টৰ অফ স্কুলক সুধিছিলো যে আপুনি ইমান কিয় পইচা লয় তেতিয়া তেখেতে মোক কৈছিল যে স্যাৰ 30 লাখ টকা দি চাকৰি লৈছো সুদত ধাৰ আছে টকা কেইটাটো উলিয়াই ধাৰটো মাৰিব লাগিব 2 বছৰ মই ধাৰটো মাৰি লওঁ তাৰ পিছত স্যাৰ আপুনি যেনেকৈ কয় তেনেকৈ কৰিম and that was the reality পৰৱৰ্তী সময়ত প্ৰথমতে মই বিশ্বাস কৰা নাছিলো পৰৱৰ্তী সময়ৰ কথা বতৰা এইবোৰ যে সত্য আছিল তাক প্ৰমাণ কৰিছে এতিয়া সমস্যাটো হ'ল if I am a product of a spoiled system then মোৰ কনসিয়েন্সত এটো নালাগে যেতিয়া মই কৰবাত গৈ দুৰ্নীতি কৰো কাৰণ মোৰ সেইটো সিস্টেমৰ পৰাই জন্ম হৈছিল কিন্তু আজি আমাৰ ৰাজ্যখনত 1.5 লাখ চৰকাৰী কৰ্মচাৰী they are product of a transparent system আৰু পুৰণা বিষয়াসকলৰ মাজতো বহুতো বিষয়া আছে যোনে আজিও দুৰ্নীতিৰ পৰা আঁতৰত থাকে নাও আমি কি কৰিব লাগিব যিসকলৰ জন্ম স্বচ্ছতাৰ মাজত আছে আৰু যিসকলে স্বচ্ছতাক জীৱনৰ ব্ৰড হিচাপে সমাহিত কৰি লৈছে এই দুইটা বিষয়া কৰ্মচাৰী যদি একলগ হয় যে আমি চৰকাৰী কাৰ্যালয়ত আমি অন্তত সাধাৰণ জনতাক আমি কষ্ট খাব নিদিও আমি দৰিদ্ৰজনক আমি কষ্ট খাব নিদিও আমাৰ অসমত সুশাসনৰ আন এটা স্তম্ভ আমি আৰম্ভ কৰিব পাৰিম যোৱা কেইটামান দিনত মই এজন নাম ক'ব খোজা নাই
CM ভিজিলেন্সত ইনকুৱাৰী কাৰণে এজন পাৰ্টিকুলাৰ অফিচাৰক যোৱা এমাহত আমি ট্ৰেক কৰি আছো আৰু অফিচাৰজনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁৰ ড্ৰাইভাৰৰ গুগল পে PSৰ গুগল পে এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰাৰ এটা কাৰ্টেল তেওঁলোকে নিৰ্মাণ কৰি লৈছে অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম আপোনালোকে নামটো গম পাব মই আজি নাম ক'ব খোজা নাই বাট এই যে ব্যৱস্থা এণ্ড হি ইজ এ প্ৰডাক্ট অফ ট্ৰান্সপাৰেন্ট চিষ্টেম এইটো নহয় যে তেওঁ বহুত দিন আগত চাকৰি পোৱা যোৱা 3.5 বছৰত চাকৰি পোৱা সেয়েহে আজিৰ দিনটো আমি সংকল্পবদ্ধ হোৱাৰ দিন যে আমি সুশাসনৰ আনটো স্তম্ভ আমি নিৰ্মাণ কৰিম স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ শাসন স্বচ্ছ নিযুক্তি it is not an aim in itself it is a means to achieve an aim যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা তাৰ জন্ম দিব নোৱাৰে তেতিয়াহ'লে যোৱা অহা 2 বছৰ পিছত মানুহে আমাকে ক'ব যে স্বচ্ছ নিযুক্তিৰ কি লাভ আছে স্বচ্ছ নিযুক্তিৰ কাৰণেতো কোনোটো চৰকাৰতো দুৰ্নীতি কমা নাই গতিকে আপোনাৰ ধাৰণাটো ভুল আমি পুৰণা ৰাস্তালৈকে উভতি যাম there are already discussion আমাৰ সমাজখনৰ মাজত যে আপুনিতো স্বচ্ছ নিযুক্তি দিছে কিন্তু মানুহেতো টকা পইচা লৈ কাম কৰে আছে গতিকে স্বচ্ছ নিযুক্তি দিয়াতকৈ আগৰ দৰে আমি চলি থাকো এটলিষ্ট পলিটিক্যালি আমাৰ অলপ লাভ হ'ব 2-4টা ল'ৰাক চাকৰি দিব পাৰি so transparent appointment স্বচ্ছ নিযুক্তি যদি স্বচ্ছ শাসনৰ ফালে লৈ নাযায় তেতিয়ালে তাৰ ৰিভাৰ্স সাইকেল এটাও within 5 years it will start and I am worried for that মোৰ কাৰণে চিন্তাৰ এটা ডাঙৰ বিষয় হৈছে যে স্বাভাৱিকতে আমাৰ গণতন্ত্ৰ সদায় একেটা সিস্টেম চলি নাথাকে শাসনৰ পৰিৱৰ্তন হয় ব্যক্তিৰ পৰিৱৰ্তন হয় যোৱা 3.5 বছৰতে নতুন নতুন মন্ত্ৰী আহিছে উপনিৰ্বাচন হৈছে নতুন বিধায়ক হৈছে নিৰ্বাচন হৈছে নতুন সংসদ হৈছে এটা চিন্তাধাৰাক আমি যদি ইনষ্টিটিউশনালাইজ কৰিব লাগে যে নাও ট্ৰান্সপাৰেন্ট এপইন্টমেন্ট ইজ বিং ইনষ্টিটিউশনালাইজ ইয়াক আৰু কোনেও চুব নোৱাৰে তাক যদি আমি এচিভ কৰিব লাগে আমি নেক্সট ষ্টেজলৈকে যাব লাগিব সেইটো হ'ল স্বচ্ছ শাসন ব্যৱস্থা আৰু স্বচ্ছ শাসন ব্যৱস্থাৰ লগত ইট হ্যাজ টু বি এফিচিয়েন্ট শাসন ব্যৱস্থা মোৰ স্বচ্ছতা আছে কিন্তু মোৰ এফিচিয়েন্সি নাই আমাৰ চৰকাৰত যোৱা 5 বছৰ আগলৈকে একটা ধাৰণা আছিল যে প্ৰত্যেক কাৰ্যালয়তে একোজন বিষয়া থাকে হি ইজ কৰাপ্ট বা হি ইজ এফিচিয়েন্ট সেইকাৰণে ওপৰৰ বিষয়াসকলেও তেওঁক ভাল পায় যে স্যাৰ কি কৰিম যি কাম কৰাব লাগে ইয়াৰ থ্ৰুদিয়ে কৰাব লাগে ভাল হওক বেয়া হওক ইয়াকে ক'ব লাগে সো আমি স্বচ্ছ নিযুক্তি স্বচ্ছ শাসন ব্যৱস্থা আৰু ইয়াৰ লগত এই এফিচিয়েন্ট গভৰ্নেন্স যোৱা 3.5 বছৰত আমি কেইবাটাও কোভিডৰ সময়ত আমি যিধৰণে কোভিড ৰেসপন্স কৰিছিলো অসমত আজি মিশন বসুন্ধৰা হওক আজি এনেকুৱা বহু কেইটা কাম আমি হাতত লৈছো যোনে চৰকাৰক এফিচিয়েন্সি দিছে কিন্তু মই ভাবো it has to be a synergy of transparent or good governance or synergy to hobo স্বচ্ছতা আৰু ক্ষিপ্ৰতা স্বচ্ছতা আৰু ক্ষিপ্ৰতাৰ মাজত যেতিয়া synergy হ'ব তেতিয়াহে আমি মানুহক এটা সুশাসনৰ মডেল দিব পাৰিম যোৱা কেইদিনমান আগতে মই সিঙ্গাপুৰত আছিলো ইনভেস্টৰ সকলৰ লগত কথা পাতোতে অসমীয়া প্ৰবাসী অসমীয়া সকলৰ লগতো মোৰ সাক্ষাৎ হৈছিল তেওঁলোকে মোক কৈ আছিল যে মুখ্যমন্ত্ৰী ডাঙৰী আমি ইয়াত থুই পেলাব নোৱাৰো ৰাস্তা মই বোলো থুই পেলালে কি হ'ব বোলে সুইংগাম খাব নোৱাৰো বোলে সুইংগাম খালে কি হ'ব
বোলে স্যার থুই পেলালে চুইংগাম খালে লগে লগে ক্যামেৰাই ধৰিব আৰু ঘৰলৈকে এখন ফাইন গুচি যাব অসমীয়া মানুহে তাত তামোল নাখায় অসমীয়া মানুহে তাত চুইংগাম নাখায় অসমীয়া মানুহে তাত পান মছলা নাখায় অথচ ইয়াত যদি আমি কাৰোবাক কম পান মছলা নাখাব তেওঁ ভাবিব পান মছলা খোৱাটো মোৰ জন্মস্বত্ব অধিকাৰ ইয়াক কেনেকৈ মুখ্যমন্ত্ৰীয়ে মানা কৰিব পাৰে বোলে থুই নেপেলাব আরে নতুনকৈ নির্মাণ হওয়া ফ্লাইওভারত প্রথম থুই পেলা অধিকারটো মূল হয় ইয়াক আমি কেনেকে না কৰিব পাৰিব কোন মুখ্যমন্ত্ৰীয়ে মোক মানা কৰিব পাৰিব বিকজ দিস ইজ মাই ফার্স্ট রাইট যেতিয়া প্রথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাম ওয়ালখন একদম বগা হৈ আছে তাত প্রথম থুই পেলা অধিকারটো মোৰ কাৰণ গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে মোৰ নামটো লিপিবদ্ধ হ'ব যে ময়ে প্ৰথম পিছত মই মোৰ লগত গাঁৱত গৈ কবাই চাবি দেই এই ৱালত যিটো থুই মাৰা চিন আছে তামোলৰ পিক আছে সেইটো মই কৰি আহিছিলোঁ সো তাৰ মানে আমি এতিয়াও যিটো ব্যৱস্থা এই ব্যৱস্থাটোক আমি শৃংখলিত এই কাৰণেই কৰিব পৰা নাই কাৰণ আমাৰ প্ৰশাসনত এফিচিয়েন্সিৰ অভাৱ আজি আমি এখন টেকনলজি যিমানবিলাক টেকনলজি আমাৰ হাতত আছে গুড গভৰ্নেন্সৰ তাক যদি আমি এমপ্লয় কৰোঁ নীতি নিয়মৰ পৰিৱৰ্তন কৰোঁ মানুহ আৰু চৰকাৰৰ মাজত ইণ্টাৰফেচ বহু গুণে কমি যাব ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায় কিন্তু সবতে পুলিচ আছে কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে আমাৰ ইয়াতো কেমেৰা আছে এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই আই থিংক নাও উই হেভ চিচিটিভি মোৰ দেন 500 প্লেচেছ কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয় কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো কিন্তু ফিল্ডত গলে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব তাৰমানে উই হেভ systems we have technology but we do not want to deploy technology কারণ ই probably আমাৰ মাইন্ডসেটৰ লগত খাপ নাখায় মই এটাই কথা ক'ব খুজো যে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে যে আমাৰ অসমখন সদায় পিছুৱাই থাকিব আজি বহু সময়ত আমি দেখা পাওঁ যে লাহে লাহে আমাৰ ৰাজ্যখন আগবাঢ়ি গৈছে বাট উই ক্যান গো মোৰ ফাস্টাৰ আমি বহুখিনি আগুৱাই যাব পাৰোঁ ইফ সিভিল সাৰ্ভেন্ট গভৰ্নমেন্ট এমপ্লয়িয়ে স্বচ্ছতা অকল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্বচ্ছতা কয় ৰাস্তাৰ আৱৰ্জনাক নকয় মনৰ আৱৰ্জনাকো সামৰি লয় দ্যাট ইজ দ্য গান্ধীয়ান প্ৰিন্সিপল অফ আৱাৰ লাইফ যদি আমি স্বচ্ছতাক আৱৰি লওঁ জীৱনত স্বচ্ছতাক আমি আমাৰ জীৱনৰ ব্ৰড হিচাপে লওঁ মুখ্য সচিবে কোৱাৰ দৰে উইল গেট ইমেন্স ইণ্টাৰনেল ছেটিছফেকশ্যন এতিয়া আমাৰ নিৰাপত্তাৰ চিন্তা আমাৰ কৰাৰ প্ৰয়োজন নাই ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক যোগদান কৰাৰ পিছতে চৰকাৰক ঘৰ বনাবৰ বাবে 30 লাখ টকাৰ লোন দিয়ে গাড়ী কিনিবৰ কাৰণে লোন দিয়ে এজন চৰকাৰী কৰ্মচাৰীৰ কিবা কাৰণত যদি মৃত্যু হয় আমি ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব নালাগে যি ধৰণে দৰমহা মই পাই আছিলো মোৰ পৰিয়ালেও তেনেকে দৰমহা পাই থাকিব যদি কৰবাত এক্সিডেন্ট হয় 1 কোটি টকালৈকে ইন্সুৰেন্স কভাৰেজ লাভ কৰিব সো সোশিয়াল সিকিউৰিটি আগতে মানুহে কৈছিলে যে নহয় মই অলপ টকা পইচা কৰিব লাগিব নহলে ছোৱালীজনী বিয়া দিব নোৱাৰিম আজিকালি তাৰো সমস্যা নাই কাৰণ ছোৱালীয়ে নিজে ইমান ভাল চাকৰি কৰে যে তেওঁক বিয়া দিয়াৰ কথা দেউতাক মাকে চিন্তা কৰিব নালাগে বৰঞ্চ সেই ছোৱালীজনী বিয়া কৰাব কাৰণে 2-3টা ল'ৰা আহে উই হেভ টু সিলেক্ট আউট অফ দ্যাট কাক আমি বিয়া কৰাম অপচন হেজ কাম টু আছ নাও আগত আমাৰ ইয়াত যৌতুকৰ কথা নাই আমাৰ নিজৰ জীৱনত চিন্তা কৰাৰ সমগ্ৰ দায়িত্ব চৰকাৰে লৈছে আমি একোৱে কৰিব নালাগে
প্ৰথম চাকৰি কৰিলে আমাৰ মনত কি ইচ্ছা যায় যে আমি ফ্লেট এটা ল'ব পাৰোঁ। নাও গভৰ্ণমেণ্ট গিভছ ইউ লোন আপ টু 30 লাখ। আমি বেলেগক হাত কটাৰ প্ৰয়োজনীয়তাই নাই। গাড়ী এখন ল'ব পাৰোঁ নেকি? চৰকাৰী ব্যৱস্থা আছে। আজি মোৰ এক্সিডেণ্ট হলে কি হ'ব? গভৰ্ণমেণ্টৰ ব্যৱস্থা আছে। বেমাৰ হলে কি হ'ব? গভৰ্ণমেণ্টৰ ব্যৱস্থা আছে। এণ্ড এজ ডেইজ গোজ বাই এই ব্যৱস্থাবোৰ আৰু শক্তিশালী হৈ গৈ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কৈ আহিছে যে 2047 চনত আমি ভাৰতক বিকশিত ৰাজ্য হিচাপে চাব বিচাৰো, এজ এ ডেভেলপ নেশ্যন। আৰু 2047লৈকে আমাৰ যাত্ৰা হ'ল অমৃতৰ যাত্ৰা। আমি যাতে অমৃত পথত অৱতীৰ্ণ হ'ব পাৰো। আমি 2047 চন দেখা পাম নাপাম, উই ডু নট নো। কিন্তু আজি ইয়াত নিযুক্তি পত্ৰ ল'বলৈ অহা সকলোৱে 2047 চন দেখা পাব। এক প্ৰকাৰ ক'ব গ'লে বিকশিত ভাৰতৰ আপোনালোক অমৃতৰ সন্তান। কাৰণ you lead our country towards 2047 when our nations will be developed nation. আজি আমি তৃতীয় মহাশক্তি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা 2027ত আমি তৃতীয় মহাশক্তি হ'ম আৰু 2047ত আমি ডেভেলপ নেশ্যনছ হ'ম। One of the developed nation, few nations যাক আমি পাৰ কেপিটা সকলো ফালৰ পৰা ডেভেলপ নেশ্যনছ বুলি কওঁ। সেই ডেভেলপ নেশ্যন আমি 2047ত হ'মগৈ এণ্ড ইউ উইল অল বি দেয়াৰ এট ডেট পইণ্ট অফ টাইম। আপোনালোক সকলোৱে জীৱিত হৈ থাকিব, ভগৱানে আৰু দীৰ্ঘ আয়ু দিয়ক। ইউ উইল অল বি এলাইভ। ইউ উইল সি ডেট নিউ ইণ্ডিয়া যে আমি আমাৰ জীৱনকালত দেখা পাম নাপাম আমি নাজানো। চ' ইউ হেভ টু ডেডিকেট ইউৰ চেল্ফ টুৱাৰ্ডছ ফুলফিলিং দেট ড্ৰিম যে আমি অসমৰ আৰু ভাৰতৰ স্বাধীনতাই যেতিয়া 100 বছৰত ভৰি দিব, আমি ভাৰতখনক বিকশিত ভাৰত কৰিম আৰু বিকশিত অসম আমি নিৰ্মাণ কৰিম। আৰু ইয়াৰ মূল স্তম্ভ স্বচ্ছ নিযুক্তি, স্বচ্ছ শাসন আৰু ক্ষিপ্ৰ শাসন। এই তিনিটাৰ ধ্বজাবাহক হিচাপে আমি সকলোৱে নিজক আকৌ এবাৰ নিয়োগ কৰিব লাগিব। মই আশা কৰোঁ যে যি ধৰণে আমাৰ ইয়াত গুণগত মেন পাৱাৰ আহিছে আৰু ৰাজ্যখনত আমি দেখা পাওঁ যে এতিয়া কৃতিত্ব এটা জাগাতে পুঞ্জীভূত হৈ থকা নাই। আমি যদি 235 গৰাকী ছাত্ৰ ছাত্ৰীক চাব যাওঁ, যদি গুৱাহাটীৰ পৰা 37, নগাঁৱৰ পৰা 19, কামৰূপৰ 18, ডিব্ৰুগড়ৰ 13, লখিমপুৰৰ 12, বৰপেটাৰ 11, তিনিচুকীয়াৰ 11, যোৰহাটৰ 11, বিশ্বনাথৰ 8, শিৱসাগৰ 8, ডিমা হাছাও জিলাৰ পৰা 7 গৰাকী এইবাৰ ACS বা আমাৰ কম্বাইন্ড চিভিল সাৰ্ভিস পৰীক্ষা পাছ কৰিছে। আমি যদি ওয়েস্ট কাৰ্বি আংলঙত চাব যাওঁ, তাৰ পৰাও 3জন ল'ৰা ছোৱালীয়ে এইবাৰ চিভিল সাৰ্ভিস পাছ কৰিব পাৰিছে। চিৰাঙৰ দৰে জিলা যি আন এছপাইৰেশ্যনেল জিলা বুলি আমি কওঁ, তাৰ পৰাও 2জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু আজি আমাৰ ইয়াত যিটো মেন পাৱাৰ আহিছে 235 গৰাকীৰ ভিতৰত 77 হেজ এ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড, যি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ ভিতৰত সায়েন্সৰ বেকগ্ৰাউণ্ড লৈ আহিছে 76 গৰাকী, কমাৰ্চৰ বেকগ্ৰাউণ্ড 17, আৰ্টছৰ বেকগ্ৰাউণ্ড 55, এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ড 4জন, মেডিকেল, ল, ভেটেনাৰী গোটেইকেইটা বেকগ্ৰাউণ্ডৰ পৰা আজি আমাৰ ইয়াত এই নিযুক্তিৰ লগত আমি সংলগ্ন হৈছে। ইয়াৰ উপৰিও আমাৰ অবভিয়াছলি PhD ডিপাৰ্টমেণ্টত ইঞ্জিনিয়াৰিং নিযুক্তি হৈছে, স্বাভাৱিকতে গোটেইকেইজন ইঞ্জিনিয়াৰে হ'ব। So মই ইয়াকে ক'ব খুজিছো যে কোৱালিটি হেজ অলছো ইনক্ৰিজ। স্বচ্ছ নিযুক্তিৰ লগে লগে the quality of human resource has also increased. মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে আমাৰ ট্ৰেইনিং it should be খুব ভাল ট্ৰেইনিং হ'ব লাগে। আমাৰ ল'ৰা ছোৱালীসকলক শিকাব লাগে অসমখনে আমাৰ চইচ পোষ্টিং এইটো চৰকাৰত নাথাকে,
ক'ত আমি কাম কৰিম তাক নিৰ্ধাৰণ কৰাৰ দায়িত্ব কেৱল আৰু কেৱল মাত্ৰ চৰকাৰৰ। ইয়াতে আমাৰ ভূমিকাও নাই আৰু আমাৰ দেউতা মাকো এই ক্ষেত্ৰত আমি বহুত অফিচাৰক মই দেখিছো যে দেউতাক মাকক লগাই দিয়ে, কোনোবাক লগ পালে কৰবাত কবৰ কাৰণে। মই ভাবো যে উই শুড নাও এলাউ আৱাৰ পেৰেণ্টছ টু এনজয় দ্য ছাকচেছ অফ আৱাৰ লাইফ। উই শুড নট বৰ্ডাৰ দেম। শদিয়াত পোষ্টিং হৈছে, আকৌ মাৰ চিন্তা হৈ গ'ল যে শদিয়াত গৈছে। এতিয়া আমি তেওঁলোকক চিন্তা দিবই নালাগে আৰু তেওঁলোকক ক'তো ইনভলভ কৰিবই নালাগে। মোৰ অভিজ্ঞতা হ'ল বহুত দিন মেডিকেল কলেজৰ প্ৰফেচাৰসকল কেতিয়াবা যেতিয়া তেওঁলোকক ট্ৰেন্সফাৰ লাগে, তেওঁলোকে নিজৰ দেউতাক মাকক লৈ মোৰ তাত আহি পেলাই দেউতাক মাক চাব লাগে, গতিকে মোক গুৱাহাটীত দিব লাগে। তেতিয়া মই তেওঁলোকক সুধো, দেউতা মাৰ লগত আপুনি থাকে নে নাই? তেতিয়া লাহেকৈ কথাটো নোকোৱা হৈ যায়, কাৰণ ঘৰ দুটা। দেউতাক মাক যদি জ্যোতিনগৰত থাকে, তেওঁ খানাপাৰাত থাকে, গতিকে কথাটো তাতে শেষ হৈ যায়। গতিকে গভৰ্ণমেণ্টৰ কামত, চৰকাৰৰ কামত দেউতা মাক দূৰত ৰাখিব লাগে। দে হেভ ডান এনাফ ফৰ আছ। আমাৰ কাৰণে তেওঁলোকে বহুত কৰিলে, আমি তেওঁলোকক এতিয়া উপযুক্ত সন্মান দিব লাগে, আমি তেওঁলোকক মৰম আদৰ গোটেইখিনি দিব লাগে। এণ্ড আমি তেওঁলোকক ইজন মন্ত্ৰীক ফোন কৰক, ইজন মন্ত্ৰীক ফোন কৰক, দিজ থিংছ আমি ক'তো ইনভলভে হ'ব নালাগে, কাৰণ গোটেই অসমখনেই আমাৰ। শদিয়া, মইতো কওঁ ভাৰতখন আমাৰ, মোৰতো চিন্তাধাৰা আৰু ওপৰত যে ভাৰতখনে আমাৰ। মোক যদি কৰ্ণাটকতো ক'ৰবাত পোষ্টিং দি দিয়ে, আই শুড গো, বিকজ এইখনে মোৰ জন্মভূমি, এইখন মোৰ স্বৰ্গভূমি। ইয়াত কি আপত্তি কৰিবলগীয়া আছে? আজি আমাৰ ইয়াত IAS অফিচাৰসকল বহি আছে, দে হেভ কাম ফ্ৰম চাম আদাৰ ষ্টেট, অসমত কাম কৰি আছে, তাত কোনো অসুবিধা নাই। গতিকে যদি এজন IAS অফিচাৰ কেৰেলাৰ পৰা আহি অসমৰ শদিয়াত কাম কৰিব পাৰে, আমি ধুবুৰী ছোৱালীজনী শদিয়াত যোৱাত কি আপত্তি থাকিব পাৰে? গতিকে মই ভাবো যে অন্তত চিনিয়ৰ অফিচাৰসকলে ট্ৰান্সফাৰ, পোষ্টিং এইবিলাকত সময় নষ্ট নকৰি উই শুড কনচেনট্ৰেট অন আৱাৰ জব। আমি যিমান পাৰো শিকিব লাগে আৰু ফৰ্মেটিভ পিৰিয়ডত যিমানে দূৰত চাকৰি কৰো আমি সিমানে শিকিব পাৰো। তেতিয়া মানুহৰ বেদনাবিলাক আমি আৰু বুজিব পাৰো। গুৱাহাটীৰ মানুহেতো কিবা কিবি কৰি কামখিনি কৰাই লয়, কিন্তু ধুবুৰী মানকাছাৰত থকা মানুহজনে নিজৰ কাম কেতিয়াও কৰাই ল'ব নোৱাৰে। তেওঁলোকৰ মাজত অফিচাৰজনৰ সন্মান আৰু ওপৰত, কাৰণ ফৰ দেম ইউ আৰ দ্য গড টু দেম। যে তেওঁলোকে আপোনালোকৰ কাৰণে এক প্ৰকাৰ ভগৱান। আগত মাই বাপ বুলি কৈছিল, যেতিয়া মই পলিটিকেল চায়েন্স পঢ়িছিলো, দেয়াৰ ইজ এ চেপ্টাৰ অন মাই বাপ, যে গভৰ্ণমেণ্ট পাব্লিক চাৰ্ভেণ্টক মানুহে মাই বাপ বুলি ভাবিছিলে। আজি টেকনলজি আহিছে, মানুহ ওচৰ চাপি আহিছে, কিন্তু মই ভাবো যে উই শুড টেক